হেল্ল' এস্পিৰেণ্ট, মই দেৱাশ্ৰী। আছাম এস্পিৰেণ্ট চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ এই ক্লাছটোত আধুনিক অসমৰ ইতিহাসৰ কিছুমান সিলেক্টেড এমচিকিউ লৈছো আৰু এই এমচিকিউ সমূহৰ লগত ৰিলেটেড যিবোৰ পইণ্ট আছে সেইবোৰ তোমালোকে নোট ডাউন কৰি থৈ যাবা। আহোম ৰাজ্যৰ প্ৰথমজন তোমাৰ শাসনকৰ্তা কোন আছিলে? তেওঁ হল তোমাৰ চুকাফা, চুতেউফা, চুডাংফা নে চুহুংমুহু। তেখেত হল তোমাৰ চুকাফা আৰু এই চুকাফাই তোমাৰ আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে আৰু চুকাফাই তোমাৰ 1215 চনত তোমাৰ বৰ্তমান চাইনাৰ এই মাউলুঙৰ পৰা আহিছিলে আৰু মাউলুঙৰ পৰা তোমাৰ যেতিয়া অসমৰ ফালে অভিমুখী হয় আৰু নগা পৰ্বত এনেকে ক্ৰছ কৰি কিনে তেখেতে অসমত প্ৰৱেশ কৰে আৰু অসমত তোমাৰ 1228 2 ডিচেম্বৰত অসম তোমাৰ উপস্থিত হয়। আৰু চুকাফা যেতিয়া অসম উপস্থিত হয় তেওঁৰ লগত তোমাৰ 9000 পুৰুষ মহিলা, 2টা হাতী আৰু 300 ঘোঁৰা আৰু হাতত এখন হেংদাং মানে তোমাৰ তৰোৱাল, সেইখন তোমাৰ লৈ কিনে এই অসমৰ ফালে যাত্ৰা কৰিছিলে। সেয়েহে 2 ডিচেম্বৰত যেতিয়া চুকাফা আমাৰ অসম উপস্থিত হয় সেইকাৰণে প্ৰত্যেক বছৰে আমাৰ অসম চৰকাৰে এই 2 ডিচেম্বৰটোক তোমাৰ আহোম দিৱস বা তোমাৰ চুকাফা দিৱস বা অসম দিৱস বুলি এতিয়া উদযাপন কৰে। চৰাইদেউত 1253 চনত চুকাফাই তেখেতৰ কেপিটেল স্থাপন কৰে। চুকাফাই দেউঠাই আৰু বাইচুং নামৰ এই দুজন ব্যক্তিক বুৰঞ্জী লিখিবৰ কাৰণে আদেশ দিয়ে আৰু এই চুকাফাৰ দিনৰে পৰা অসমত তোমাৰ আহোম বুৰঞ্জী লিখা হয়। চুকাফাই বুঢ়াগোহাঁই আৰু বৰগোহাঁই বুলি 2টা পদৰ সৃষ্টি কৰিছিলে আৰু 1268ত এই চুকাফাৰ মৃত্যু হয়। সেয়েহে এই চুকাফাক তোমাৰ আহোম বুৰঞ্জীৰ প্ৰথমজন তোমাৰ ৰজা বা শাসনকৰ্তা বুলি কোৱা হয়। এই আহোম সকলে 600 বছৰ অসমত ৰাজত্ব কৰিছিলে। কেতিয়া অসম দিৱস পালন কৰা হয়? 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয়। এই চুকাফাই তোমাৰ 1228ত নামৰূপৰ টিপামত তোমাৰ উপস্থিত হয় আৰু এই 2 ডিচেম্বৰতে তোমাৰ নামৰূপত প্ৰথম উপস্থিত হৈছিল বাবে তেতিয়াৰ পৰাই অসম দিৱস বুলি কোৱা হয় বা তোমাৰ চুকাফা দিৱস বা তোমাৰ আহোম দিৱস বুলি তোমাৰ এই 2 ডিচেম্বৰটোক কোৱা হয়। আৰু এই 31 জানুৱাৰীত তোমাৰ মেডাম মেহফিল দিৱস বুলি কোৱা হয় আৰু অসম চৰকাৰে প্ৰত্যেক বছৰে তোমাৰ এই 31 জানুৱাৰীৰ দিনা মেডাম মেহফিল তোমাৰ উদযাপন কৰে। এই মেডাম মেহফিল কি হয়? এই মেডাম মেহফিল হৈছে তোমাৰ এই আহোমৰ পূৰ্বপুৰুষসকলৰ যেতিয়া মৃত্যু হয় তেওঁলোকক স্মৰণ কৰি কিনে এই মেডাম মেহফিলটো তোমাৰ 31 জানুৱাৰীৰে পালন কৰা হয়। 1532ত এই তুৰ্বক খানে অসম আক্ৰমণ কৰে আৰু এই তুৰ্বক খান আছিলে তোমাৰ দ্বিতীয়জন মুছলমান আক্ৰমণকাৰী এই চুহুংমুহুঙৰ দিনত আৰু এই তুৰ্বক খানৰ বিৰুদ্ধে ফাচেনমু আছিলে তোমাৰ চুহুংমুহুঙৰ সেনাপতি আৰু তেওঁৰ বিৰুদ্ধে অতি বীৰত্বৰে তেখেতে যুদ্ধ কৰিছিলে আৰু ফাচেনমুহৰ এই যুদ্ধত মানে মৃত্যু হয়। ফাচেনমুহৰ পত্নী আছিলে তোমাৰ মূলা গাভৰু আৰু এই মূলা গাভৰুৱে নিজৰ স্বামীৰ মৃত্যুৰ তোমাৰ প্ৰতিশোধ লবলৈ তুৰ্বক খানৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু তেখেতে অতি বীৰত্বৰে আৰু সাহসেৰে তোমাৰ এই তুৰ্বক খানৰ বিৰুদ্ধে তোমাৰ যুদ্ধ কৰিছিলে। তেখেত মহিলা আছিলে আৰু সেয়েহে প্ৰত্যেক বছৰে এই 29 মে'ক তোমাৰ মূলা গাভৰুৰ দিন হিচাপত তোমাৰ পালন কৰা হয়। 21 এপ্ৰিলটোক তোমাৰ সতী সাধিনী দিৱস বুলি পালন কৰা হয় আৰু এই সতী সাধিনী কোন আছিলে? সতী সাধিনী আছিলে তোমাৰ চুতীয়া ৰাজ্যৰ ৰাজকুমাৰী। চুহুংমুহুৱে তোমাৰ চুতীয়া ৰাজ্যখন নিজৰ অধীন কৰি লয় আৰু এই চুতীয়া ৰাজ্যখনৰ তোমাৰ ৰাজকুমাৰ আছিলে নীতিপাল আৰু নীতিপালৰ ৱাইফ আছিলে তোমাৰ সতী সাধিনী। চুহুংমুহুৱে তোমাৰ চুতীয়া ৰাজ্যখন যেতিয়া নিজৰ অধীন কৰি লয় তেতিয়া নীতিপালক হত্যা কৰে আৰু নীতিপালক হত্যা কৰাৰ পিছত এই সতী সাধিনীয়ে চন্দ্ৰগিৰি পৰ্বতত নিজৰ মানে বডিটো আত্মত্যাগ কৰে বা তোমাৰ মৃত্যুবৰণ কৰে। সেইকাৰণে তোমাৰ এই 21 এপ্ৰিলটোক তোমাৰ সতী সাধিনী দিৱস বুলি তোমাৰ পালন কৰা হয়। 2 ডিচেম্বৰক অসম দিৱস হিচাপত পালন কৰা হয়। 31 মে'ক তোমাৰ মেডাম মেহফিল দিন হিচাপত পালন কৰা হয়। 20 মে'ত তোমাৰ মূলা গাভৰুৰ দিন হিচাপত পালন কৰা হয় আৰু 21 এপ্ৰিলত তোমাৰ সতী সাধিনী দিৱস হিচাপত তোমাৰ এই উদযাপন কৰা হয়। আহোমৰ প্ৰথমখন কেপিটেল আছিলে তোমাৰ চৰাইদেউত ফাৰ্ষ্ট কেপিটেল স্থাপন কৰে আৰু শেষৰখন তোমাৰ ৰাজধানী আছিলে যোৰহাটত যিখন তোমাৰ পুৰন্দৰ সিংহই স্থাপন কৰিছিলে আৰু নামৰূপত চুকাফাৰ তোমাৰ আহোমৰ প্ৰথমজন প্ৰতিষ্ঠাপক আছিলে চুকাফা আৰু এই চুকাফাই তোমাৰ 1228 2 ডিচেম্বৰত এই নামৰূপৰ টিপামত তোমাৰ উপস্থিত হৈছিলে। এইবিলাক তোমাৰ ফেক্টছ অতি ইম্পৰ্টেন্ট ফেক্টছ হয়, তোমালোকে জানিব লাগিব। আহোমৰ কোনজন ৰজাক তোমাৰ বামুণী কোঁৱৰ বুলি কোৱা হয়? তেখেত হল তোমাৰ চুডাংফা আৰু এই চুডাংফাক তোমাৰ বামুণী কোঁৱৰ বুলি কোৱা হয় কাৰণ এই চুডাংফাই তোমাৰ সৰু কালটোত এজন বামুণৰ ঘৰত ডাঙৰ দীঘল হৈছিল বাবে তেখেতক বামুণী কোঁৱৰ বুলি কোৱা হয়।
চুডাংফা অৰ্থাৎ তোমাৰ বামুণী কোঁৱৰ আৰু এই বামুণী কোঁৱৰৰ দিনৰে পৰা আহোম ৰাজত্ব কালত শিঙুৰী ঘৰত উঠা এই প্ৰথাটো তোমাৰ প্ৰচলন কৰা হৈছিলে চুডাংফাৰ নিজৰ মাতৃকে এটা ষড়যন্ত্ৰ কৰি কিনে নদীত উটুৱাই দিয়ে তেখেতক মাৰিবৰ কাৰণে কিন্তু ভাগ্যৰ বলত এই চুডাংফা এজন ধুবিয়েটো পায় আৰু এই ধুবিজনে বামুণ এজনৰ ঘৰত তেখেতক লৈ যায় এই চুডাংফাক আৰু চুডাংফাই এই বামুণৰ ঘৰত ডাঙৰ দীঘল হৈছিলে বাবে তেখেতক বামুণী কোঁৱৰ বুলি কোৱা হয় চুডাংফাই আহোম ৰাজ্যত যেতিয়া ৰজা হৈ কিনে আহে তেখেতে ৰাজ অভিষেক এই প্ৰথাটো তোমাৰ উদযাপন কৰিছিলে অৰ্থাৎ ৰজা হোৱাৰ আগতে ৰাজ অভিষেক কৰিব লাগিব চুডাংফাৰ দিনৰে পৰা আহোম ৰাজত্ব কালত তোমাৰ হিন্দু ধৰ্মৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় কাৰণ এই চুডাংফাই তোমাৰ বামুণৰ ঘৰত ডাঙৰ দীঘল হৈছিলে বাবে যেতিয়া তেখেতে ৰজা হয় আৰু এই ৰজা হোৱাৰ পিছত কিছুমান তোমাৰ নীতি নিয়মবোৰ এই হিন্দু ধৰ্মৰ নিয়মতেদি কৰিবলগীয়া হয় এই চুডাংফাৰ পিছত নেক্সট ৰজা আছিলে তোমাৰ চুহুংমুহু আৰু এই চুহুংমুহুৱে হিন্দু উপাধি এটা তোমাৰ গ্ৰহণ কৰে হিন্দু টাইটেল এডপ্ট কৰে আৰু সেই টাইটেলটো আছিলে তোমাৰ স্বৰ্গনাৰায়ণ তোমালোকে কেতিয়াও কনফিউজিং নহবা দেই এই চুডাংফাৰ দিনত তোমাৰ আহোম ৰাজ্যত হিন্দু ধৰ্মৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় কিন্তু হিন্দু টাইটেল গ্ৰহণ কৰা তোমাৰ প্ৰথমজন ৰজা আছিলে এই চুহুংমুহু আৰু চুহুংমুহুৱে তোমাৰ স্বৰ্গনাৰায়ণ এই উপাধিটো তোমাৰ গ্ৰহণ কৰিছিলে এই চুহুংমুহুৱে নিজৰ কেপিটেলখন তোমাৰ দিহিং নদীলৈকে তোমাৰ ট্ৰান্সফাৰ কৰে বাবে তেখেতক দিহিঙীয়া ৰজা বুলিও কোৱা হয় আৰু এই চুহুংমুহুৱে তেখেতে চাকায়েৰা কেলেণ্ডাৰ তোমাৰ প্ৰৱৰ্তন কৰে আৰু চুহুংমুহুৱে বৰপাত্ৰ গোহাঁই নামৰ এটা নতুন পদৰ সৃষ্টি কৰে আৰু প্ৰথমজন তোমাৰ বৰপাত্ৰ গোহাঁই আছিলে কনচেন আছিলে তোমাৰ প্ৰথমজন তোমাৰ বৰপাত্ৰ গোহাঁই আৰু এই চুহুংমুহুৱে প্ৰথমবাৰৰ বাবে তোমাৰ সেন্সাস তোমাৰ গণনা কৰে অৰ্থাৎ তোমাৰ লোকপিয়াল তেখেতৰ দিনৰে পৰা এই চুহুংমুহুৰ দিনৰ পৰা গণনা কৰা হয় এই চুহুংমুহুৰ দিনত মোগলে অসম 3বাৰ আক্ৰমণ কৰিছিলে কিন্তু এই চুহুংমুহুৱে অতি বীৰত্বৰে মোগলসকলক পৰাস্ত কৰিবলৈ সক্ষম হয় এই চুহুংমুহুৰ দিনত 1523 প্ৰথমবাৰ মোগলে অসম আক্ৰমণ কৰে তাৰ পিছত তোমাৰ 1532 যেতিয়া তোমাৰ তুৰ্বক খানে অসম আক্ৰমণ কৰিছিলে সেই সময়ত তোমাৰ ফচেনমুহে তোমাৰ এই সেনাপতি আছিলে আৰু এই ফচেনমুহে তুৰ্বক খানক পৰাস্ত কৰিছিলে আৰু সেই ফচেনমুহৰ তোমাৰ পত্নী আছিলে মুলা কাপুৰ অলপ আগতে মই যিটো কথাটো কলো এই চুহুংমুহুৰ দিনতে সেই কামখিনি হৈছিলে এই চুহুংমুহুৱে চুতীয়া ৰাজ্য নিজৰ অধীন কৰি লৈছিলে আৰু এই চুতীয়া ৰাজ্যখন তোমাৰ চোৱাচিতা কৰিবৰ বাবে চুহুংমুহুৱে খুদিয়াখোৱা গোহাঁই নামৰ এটা পদৰ সৃষ্টি কৰিছিলে এটা এমচিকিউৰ ভিতৰতে এজন ৰজাৰ বিষয়ে মই কিমানখিনি কথা তোমালোকক ব্যাখ্যা কৰিলো চুচেংফা আৰু এই চুচেংফাৰ তোমাৰ অৰিজিনেল নাম আছিলে প্ৰতাপ সিংহ আৰু এই প্ৰতাপ সিংহৰ আন এটা নাম আছিলে তোমাৰ বুদ্ধি নাৰায়ণ কাৰণ বুদ্ধিত বহুত পাকৈত আছিলে সেইকাৰণে তেখেতৰ নাম বুদ্ধি নাৰায়ণ আছিলে আৰু বুঢ়া বয়সত ৰজা হৈছিলে বাবে তেখেতৰ আন এটা নাম আছিলে বুঢ়া ৰজা আৰু হাতীক বহুত ভাল পাইছিলে বাবে আন এটা নাম আছিলে তোমাৰ গজপতি কিমানটা নাম আছিলে এই মানুহজনৰ প্ৰতাপ সিংহ গজপতি বুদ্ধি নাৰায়ণ বুঢ়া ৰজা এই চুচেংফা অৰ্থাৎ এই প্ৰতাপ সিংহৰ দিনতে তোমাৰ প্ৰথমজন তোমাৰ বৰফুকন এই পদটো তোমাৰ সৃষ্টি কৰিছিলে আৰু প্ৰথমজন তোমাৰ বৰফুকন আছিলে লানি পানিছিয়া আৰু বৰফুকন মানে কি হয় তোমাৰ মিলিটাৰী চিফ হয় অৰ্থাৎ মিলিটাৰী কমান্ডাৰ চিফ বুলি কোৱা আছিলে আৰু প্ৰথমজন তোমাৰ বৰফুকন আছিলে তোমাৰ লানি পানিছিয়া এই প্ৰতাপ সিংহৰ দিনতে তোমাৰ পাইক সিস্টেম তোমাৰ প্ৰৱৰ্তন কৰা হৈছিলে পাইক সিস্টেম কি হয় 15 পৰা 50 বছৰৰ ভিতৰত যিবিলাক তোমাৰ যুৱক বা পুৰুষ থাকে তেখেতে এই পাইক সিস্টেমত যোগদান দিব লাগিব আৰু যেতিয়াই তোমাৰ দেশৰ বা তোমাৰ ৰাজ্যত সৈন্য বা তোমাৰ মিলিটাৰী কমান্ডাৰ তোমাৰ প্ৰয়োজন হয় বা তোমাৰ যেতিয়া তোমাৰ আক্ৰমণ কৰে এই পাইকৰ পৰা যুৱকসকলে তেখেতে দেশৰ কাৰণে কাম কৰিব লাগিব বা তোমাৰ সৈন্যত যোগদান কৰিব লাগিব সেই হল তোমাৰ পাইক সিস্টেম আছিল আৰু এই প্ৰতাপ সিংহৰ দিনতে তোমাৰ এই পাইক সিস্টেম আহোম ৰাজ্যত তোমাৰ প্ৰৱৰ্তন কৰা হয় প্ৰতাপ সিংহই তোমাৰ বৰবৰুৱা পদটো সৃষ্টি কৰিছিলে আৰু প্ৰথমজন তোমাৰ বৰবৰুৱা আছিলে তোমাৰ মোমাই তামুলী আৰু এই মোমাই তামুলী আছিলে তোমাৰ লাচিত বৰফুকনৰ পিতৃ প্ৰতাপ সিংহই তোমাৰ দুটা পদৰ সৃষ্টি কৰিছিলে এটা হল তোমাৰ বৰফুকন মানে তোমাৰ সেনাপতি কমান্ডাৰ চিফ আছিলে আৰু এটা হল তোমাৰ বৰবৰুৱা আছিলে তোমাৰ মোমাই তামুলী প্ৰথমজন তোমাৰ বৰফুকন আছিলে লালি পানিছিয়া আৰু প্ৰথমজন বৰবৰুৱা আছিলে তোমাৰ মোমাই তামুলী আৰু সেকেন্ডজন তোমাৰ বৰফুকন আছিলে
লাচিত বৰফুকন আৰু এই লাচিত বৰফুকন আছিলে তোমাৰ সৈন্যৰ কমান্ডাৰ চিফ আছিলে অৰ্থাৎ তোমাৰ সেনাপতি আছিলে এই প্ৰতাপ সিংহৰ দিনতে তোমাৰ পোছা সিস্টেমটো তোমাৰ এডপ্ট কৰা হয় পোছা সিস্টেম মানে তোমাৰ কিছুমান তোমাৰ জনগোষ্ঠী বা তোমাৰ ট্ৰাইবেল বা তোমাৰ এসটি এসসি সেই তোমাৰ জাতিসমূহক উন্নতি কৰাৰ কাৰণে এই পোছা সিস্টেমটো তোমাৰ এডপ্ট কৰিছিলে এই প্ৰতাপ সিংহই এই প্ৰতাপ সিংহৰ লগত ৰিলেটেড বহুতখিনি পইণ্ট তোমালোকক মই কৈছো তোমালোকে হেবোৰ নোট ডাউন কৰি থৈ যাব পাৰা বহুত ইম্পৰ্টেন্ট পইণ্ট মই কৈ আছো এই প্ৰতাপ সিংহৰ দিনতে 1616 চনত ভৰালি বা তোমাৰ সামধৰা এই যুদ্ধখন হৈছিলে আৰু এই যুদ্ধখনৰ পিছতে অখুৰালি ট্ৰিটিটো আহোম আৰু মোগলৰ মাজত সাইন কৰা হয় সুতামলা আৰু এই সুতামলাৰ আন এটা নাম আছিল তোমাৰ জয়ধ্বজ সিংহ আৰু এই জয়ধ্বজ সিংহৰ দিনতে ঔৰংজেবৰ নেতৃত্বত মিৰ্জুমলাই অসম আক্ৰমণ কৰে যেতিয়া মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে এই জয়ধ্বজ সিংহই তোমাৰ নামৰূপৰ ফালে পলাই যায় সেইকাৰণে তোমাৰ আহোম ৰাজত্ব কালত এই জয়ধ্বজ সিংহক তোমাৰ ভগনীয়া ৰজা বা তোমাৰ পলায়নকাৰী ৰজা বুলি জনা যায় জয়ধ্বজ সিংহৰ দিনত যেতিয়া মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে এই মিৰ্জুমলাৰ লগত তোমাৰ চাহাবুদ্দিন তাৰিছ নামৰ এজন লেখকক লৈ আহিছিলে আৰু তেখেতে তাৰিখ ই আসাম নামৰ এই গ্ৰন্থখন অসমৰ বিষয়ে লিখিছিলে জয়ধ্বজ সিংহৰ দিনত যেতিয়া মিৰ্জুমলাই অসম আক্ৰমণ কৰে মিৰ্জুমলাই অসম আক্ৰমণ কৰাৰ পিছত আহোম আৰু মোগলৰ মাজত এটা ট্ৰিটি সাইন হয় 1663 তোমাৰ 22 জানুৱাৰীত খিলাজুৰি ঘাট এই ট্ৰিটিটো তোমাৰ সাইন কৰা হয় আহোমৰ কোনজন ৰজাৰ দিনত বিখ্যাত তোমাৰ খিলাজুৰি ঘাট এই সন্ধিটো তোমাৰ সাইন কৰা হৈছিলে অকমান আগতে যে মই কলো এই জয়ধ্বজ সিংহৰ দিনত মিৰ্জুমলা অৰ্থাৎ তোমাৰ মোগলৰ হৈ আৰু আহোমৰ হৈ তোমাৰ জয়ধ্বজ সিংহ এই 1663 এই খিলাজুৰি ঘাট তোমাৰ সন্ধিটো সাইন কৰে এই চক্ৰধ্বজ সিংহৰ দিনতে তোমাৰ এই আলাবা যুদ্ধখন হয় আৰু এই আলাবা যুদ্ধখন অতি দুখৰ যুদ্ধ আছিলে কাৰণ এই যুদ্ধখনতে আহোমৰ তোমাৰ 10000 সৈন্যৰ তোমাৰ মৃত্যু হয় কাৰণ তোমাৰ আহোমসকল তেতিয়া মানে প্ৰিপেয়াৰ নাছিলে আৰু মোগলসকলে তোমাৰ হঠাৎ তোমাৰ যুদ্ধ কৰি দিছিলে যাৰ ফলত তোমাৰ এই চক্ৰধ্বজ সিংহৰ দিনতে আহোমৰ তোমাৰ এই 10000 সৈন্য এই আলাবা যুদ্ধত তোমাৰ প্ৰাণহানি হয় হিষ্ট্ৰীটো অতি ফাষ্ট আৰু ডিটেইলছ হয় মই যিমান পাৰো থুলমূলকৈ আৰু বিখ্যাত মোৰ তোমাৰ এগ্ৰিমেন্ট বা সন্ধিখিনিত লৈ কিনে তোমালোকৰ লগত এই এমসিকিউ খিনি ডিসকাস কৰিছো যাতে তোমালোকৰ এটা থুলমূল আইডিয়া হয় আৰু প্ৰত্যেকজন ৰজাৰ বিষয়ে তোমালোকে যাতে মিনিমাম কথাখিনি তোমালোকে জানিব পাৰা কাৰণ তোমাৰ হিষ্ট্ৰীটো যদি মই ভালকৈ তোমালোকক ষ্টাৰ্ট কৰো তেতিয়াহলে 4 ঘণ্টা টাইম এটা ধুনিয়াকৈ আৰামত গুচি যাব কিন্তু এখিনি ইমান কম টাইমৰ ভিতৰত মই এমসিকিউ খিনি লৈ কিনে তোমালোকক যাতে থুলমূল আভাস এটা হয় তাৰ বাবে মই দিয়াৰ চেষ্টা কৰিছো এই উদয়াদিত্যৰ দিনতে তোমাৰ বিখ্যাত শৰাইঘাটৰ ৰণখন হয় 1673 চনত আৰু আহোমৰ হয় তোমাৰ সেনাপতি আছিলে লাচিত বৰফুকন আৰু মোগলৰ আছিলে তোমাৰ ৰামসিংহ এই দুজনৰ মাজত তোমাৰ এই যুদ্ধখন হৈছিলে ৰত্নধ্বজ সিংহ এই ৰত্নধ্বজ সিংহৰ তোমাৰ আন এটা নাম আছিলে তোমাৰ চুলিকফা বা তোমাৰ লৰা ৰজা অতি কম বয়সত তোমাৰ ৰজা হৈছিলে বাবে তেখেতক লৰা ৰজা বুলিও কোৱা হয় এই ৰত্নধ্বজ সিংহ অতি কম বয়সত ৰজা হোৱাৰ বাবে তেওঁ ডিফেক্ট ৰজাহে আছিলে তেখেতৰ সকলোখিনি কাম তোমাৰ লালুক সিং বৰফুকনে কৰিছিলে আহোমৰ কোনজন ৰজাই তোমাৰ থদৰালি নিৰ্মাণ কৰিছিলে থদৰালি নিৰ্মাণ কৰিছিলে তোমাৰ গদাধৰ সিংহই এই থদৰালি মানে কি হয় থদৰালি মানে যিবিলাক তোমাৰ কেউলিয়া ভকত আছিলে অৰ্থাৎ তোমাৰ কাম বন নকৰে এনে ঘুৰি ফুৰি তোমাৰ টাইম পাস কৰি থাকে সেই ভকতবোৰ আৰু যিবিলাক তোমাৰ লৰাবিলাক অতি এলেহুৱা আছিলে সেইবোৰক তোমাৰ এই থদৰালি মানে তোমাৰ সেই তোমাৰ পথটো তোমাৰ নিৰ্মাণ কৰাৰ কাৰণে এই গদাধৰ সিংহই তোমাৰ নিয়োগ কৰিছিলে তাতে বহি ঘুমাই থাক তাতকে এই থদৰালিটো তোমালোকে এই আলিটো ততে নিৰ্মাণ কৰ আৰু সেই কাৰণে এই আলিটোৰ নামে দিছিলে থদৰালি কাম বন নোহোৱা মানুহে কৰা আলি এই গদাধৰ সিংহৰ দিনতে তোমাৰ ইটাখুলি ৰণটো হয় আৰু এই ইটাখুলি ৰণটো তোমাৰ আহোম আৰু মোগলৰ তোমাৰ শেষৰখন ৰণ আছিলে গদাধৰ সিংহৰ দিনতে তোমাৰ উমানন্দ টেম্পলটো নিৰ্মাণ কৰা হৈছিলে আৰু গদাধৰ সিংহই তোমাৰ ভূমি জৰীপ বা তোমাৰ লেণ্ড সাৰ্ভে বা মেজাৰমেন্ট এই ব্যৱস্থাটো তোমাৰ প্ৰৱৰ্তন কৰিছিলে মানে মাটিৰ জোখমাখ কৰা বা মাটি কিমানখিনি তোমাৰ অসমে আগুৰি আছে মেজাৰমেন্ট কৰা এই ব্যৱস্থাটো তোমাৰ এই গদাধৰ সিংহই কৰিছিলে গদাধৰ সিংহৰ পিছত তেখেতৰ পুত্ৰ ৰুদ্ৰ সিংহই তোমাৰ ৰাজপথত বহে আৰু এই ৰুদ্ৰ সিংহক তোমাৰ আহোম ৰাজত্ব কালৰ আটাইতকৈ গ্ৰেটাৰ বা তোমাৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় ৰুদ্ৰ সিংহ
ৰুদ্ৰসিংহই তোমাৰ সিংহাসনত বহিয়ে প্ৰথম কামটো কৰিছিলে যে শিঙৰি উঠা ঘৰৰ কিছুমান নিয়মবিলাক তোমাৰ পৰিৱৰ্তন কৰিছিলে। আৰু এই শিঙৰি উঠা ঘৰৰ এই নিয়মটো কোনে প্ৰৱৰ্তন কৰিছিলে তোমাৰ এই চুডাংফা অৰ্থাৎ তোমাৰ বামুণী কোঁৱৰ। আৰু বামুণী কোঁৱৰে তেখেতে যেতিয়া সিংহাসনত বহিছিলে এই শিঙৰি উঠা ঘৰত তোমাৰ এই প্ৰথাটো প্ৰৱৰ্তন কৰিছিলে। আৰু যেতিয়া শিঙৰি ঘৰত তোমাৰ মানুহজনে ৰজা হোৱাৰ আগতে বহে তাৰ আগতে এজন মানুহক বলি দি কিনে সেই ঘৰটোৰ ওপৰত সেই চাংটোৰ ওপৰত তোমাৰ বহিছিলে। কিন্তু ৰুদ্ৰসিংহই কি কৰিছিলে সেই মানুহটোক বলি দিয়াৰ নিয়মটোৰ পৰিৱৰ্তে এটা মহক বলি দি কিনে সেই ঘৰটোত উঠা সেই নিয়মটো তেখেতে কৰিছিলে। ৰুদ্ৰসিংহই নিজৰ মাতৃৰ স্মৃতিত জয়সাগৰ পুখুৰীটো খনন কৰিছিলে। ৰুদ্ৰসিংহই মেটেকা আলি নামদাঙৰ শিলৰ সাঁকো এইবোৰ তোমাৰ নিৰ্মাণ কৰিছিলে। এই ৰুদ্ৰসিংহৰ দিনতে আমাৰ যিটো বিহু আছে সেই বিহুটো আহোম দৰবাৰত তোমাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে। এই ৰুদ্ৰসিংহৰ বিষয়ে ক'বলগীয়া বহুত তথ্য আছে, কৈ থাকিলে মোক গোটেই ৰাতিটোৱে পোৱাই যাব। এই ৰুদ্ৰসিংহৰ দৰবাৰত কবিৰাজ চক্ৰৱৰ্তী বুলি এজন তোমাৰ কবি আছিলে, যিয়ে তোমাৰ আজিজ্ঞানম শকুন্তলম আৰু সত্ৰসুৰ বধকাব্য আদি কাব্যসমূহ তোমাৰ ৰচনা কৰিছিলে কবিৰাজ চক্ৰৱৰ্তী। ৰুদ্ৰসিংহই ধুনীয়াকৈ এখন তোমাৰ চহৰ গঢ়ি তুলিবৰ বাবে ঘনেশ্যাম খনিকৰক তোমাৰ আদেশ দিয়ে। আৰু এই ঘনেশ্যাম খনিকৰে ইটাৰে ধুনীয়াকৈ এখন চহৰ তোমাৰ নিৰ্মাণ কৰে আৰু সেই চহৰখনৰ নাম দিছিলে ৰংপুৰ। ৰুদ্ৰসিংহৰ পিছত তেখেতৰ তোমাৰ 4জন পুত্ৰ আছিলে। এজন হল তোমাৰ শিৱসিংহ, এজন হল তোমাৰ প্ৰমত্ত সিংহ, একজন হল তোমাৰ ৰাজেশ্বৰ সিংহ আৰু এজন হল তোমাৰ লক্ষী সিংহ। এতিয়া আমি শিৱসিংহৰ কথা কম। এই ৰুদ্ৰসিংহৰ তোমাৰ বৰপুত্ৰ আছিলে শিৱসিংহ। আৰু শিৱসিংহই তোমাৰ 1714ত ৰাজপাটত বহে। আৰু শিৱসিংহ তোমাৰ বহুত দুৰ্বল মনৰ ব্যক্তি আছিলে আৰু তেখেতে এষ্ট্ৰলজিক বিশ্বাস কৰে। এই শিৱসিংহই তোমাৰ কোনোবা এজন এষ্ট্ৰলজিয়ে কৈছিলে যে তুমি যদি ৰজা হোৱা, ৰজা হলেই তুমি মৃত্যু হব তোমাৰ। সেইকাৰণে এই শিৱসিংহই নিজে তোমাৰ ৰজা নহয় কিনে নিজৰ পত্নী, এটা হল তোমাৰ ফুলেশ্বৰী, এটা হল তোমাৰ অম্বিকা বা তোমাৰ দ্ৰুপদী, সিহঁতক তোমাৰ বৰৰাণী পাতি কিনে ৰজা পাতি থৈছিলে। এই শিৱসিংহৰ তোমাৰ প্ৰথমজন ৰাণী আছিলে ফুলেশ্বৰী। আৰু এই ফুলেশ্বৰীৰ দিনতে তোমাৰ ঘোঁৰা নিধান নামৰ এই গ্ৰন্থখন ৰচনা কৰা হয়। আৰু এই ফুলেশ্বৰীৰ কাম কি আছিলে, কন্ট্ৰিবিউচন আছিলে, তেখেতে গৌৰীসাগৰ পুখুৰী খনন কৰিছিলে, দেৱী দৌল আদি তোমাৰ নিৰ্মাণ কৰিছিলে এই ফুলেশ্বৰী। এই শিৱসিংহৰ পত্নী তোমাৰ ফুলেশ্বৰীৰ আন এটা তোমাৰ উল্লেখযোগ্য কাম আছিলে যে তোমাৰ আগতে আহোমৰ কইনবিলাক তোমাৰ অক্টাগন আছিলে। অক্টাগন মানে তোমাৰ 8খন তোমাৰ মুখ আছিলে, এনেকে 8টা মুখ থকা তোমাৰ কইন আছিলে। কিন্তু ফুলেশ্বৰী কি কৰে, কইনবিলাক তোমাৰ স্কুৱেৰ কাট কৰি দিয়ে। আৰু এই কইনবিলাকৰ মাজত তোমাৰ পাৰ্চী ভাষাত তোমাৰ লিপিবদ্ধ তোমাৰ আখৰবিলাক লিখা হয়। শিৱসিংহ তোমাৰ পত্নী ফুলেশ্বৰীৰ মৃত্যুৰ পিছত তেখেতৰ নিজৰে তোমাৰ ভগ্নী অৰ্থাৎ তোমাৰ ভনীয়েক দ্ৰুপদী আৰু আহোম নামটোত হয় তোমাৰ অম্বিকা। অম্বিকা নাম লৈ কিনে এই ৰাজপাটত বহে অৰ্থাৎ বৰৰাণী হয়। আৰু অম্বিকাই কি কৰিছিলে, তোমাৰ হস্তি বিদ্যানাথ এই নামৰ গ্ৰন্থখন সুকুমাৰ বৰকাকতিক লিখিবলৈ তোমাৰ আদেশ দিয়ে। আৰু এই হস্তি বিদ্যানাথ এই কিতাপখনৰ তোমাৰ চিত্ৰকলা কৰিছিলে তোমাৰ দিলবাৰা আৰু দুচাই। এইখন তোমাৰ বহুত উল্লেখযোগ্য কিতাপ হয় হস্তি বিদ্যানাথ, যিখন লিখিছিলে তোমাৰ সুকুমাৰ বৰকাকতি। আৰু এই তোমাৰ অম্বিকা, ৰাণী অম্বিকাৰ দিনতে তোমাৰ প্ৰথমজন তোমাৰ ইউৰোপীয়ান, তেখেতৰ নাম আছিলে তোমাৰ জেমছ মিল। জেমছ মিল তেখেতে ব্যৱসায় কৰিবলৈ অসমত আহিছিলে। এইবিলাক বহুত ষ্টেটিক ইম্পৰ্টেণ্ট পইণ্ট হয় যিবোৰ মই কৈ আছো। জেমছ মিল প্ৰথমজন তোমাৰ ইউৰোপীয় আছিলে। এই শিৱসিংহৰ দিনত আহিছিলে, অম্বিকাৰ দিনত। আৰু অম্বিকাই কি কৰিছিলে, অম্বিকাই তোমাৰ ঠাইয়ালিটো নিৰ্মাণ কৰিছিলে শিৱসাগৰত। এইবোৰ তেখেতৰ উল্লেখযোগ্য তোমাৰ কাম আছিলে। তোমালোকে একেবাৰে কনফিউজ নহবা দেই, ঠাইয়ালিটো নিৰ্মাণ কৰিছিলে তোমাৰ শিৱসিংহই। শিৱসিংহৰ দিনত তোমাৰ অম্বিকাই নিৰ্মাণ কৰিছিলে। আৰু ধদৰালি, ধদৰ মানে যিবিলাক কাম বন নকৰে, সেইটো তোমাৰ নিৰ্মাণ কৰিছিলে গদাধৰ সিংহই। ৰুদ্ৰসিংহৰ তোমাৰ আন এজন পুত্ৰ আছিলে তোমাৰ প্ৰমত্ত সিংহ। আৰু এই প্ৰমত্ত সিংহকে তোমাৰ অট্টালিকা নিৰ্মাণ কৰা, তোমাৰ মঠ মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে স্মৰণ কৰা হয়। আৰু এই প্ৰমত্ত সিংহই তোমাৰ গুৱাহাটীত থকা শুক্লেশ্বৰ মন্দিৰটো আৰু তোমাৰ ৰুদ্ৰেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰে। আৰু গড়গাঁৱত যিখন তোমাৰ সিংহ দলংখন তোমাৰ দেখিবলৈ পোৱা যায়, এই সিংহ দুৱাৰখন এই প্ৰমত্ত সিংহই তোমাৰ নিৰ্মাণ কৰিছিলে। আৰু বৰ্তমান তোমাৰ যিটো ৰংঘৰৰ এই প্ৰকৃত মানে তোমাৰ পকী শিল বাৰিলিতে যিটো ৰংঘৰ তুমি তোমালোকে এতিয়া আকৃতিটো দেখিবলৈ পাইছা, সেইটো তোমাৰ এই প্ৰমত্ত সিংহই তোমাৰ বনাইছিলে।
প্ৰমত্ত সিংহই এই কৃতি বৰুৱাক বৰবৰুৱা হিচাপত তোমাৰ নিযুক্তি দিছিলে তেখেতে এই বৰবৰুৱা পদটো তোমাৰ সৃষ্টি কৰিছিলে প্ৰমত্ত সিংহই গুৱাহাটীৰ শুক্লেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিলে তেখেত হ'ল তোমাৰ প্ৰমত্ত সিংহ এই প্ৰমত্ত সিংহই শুক্লেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰ তোমাৰ নিৰ্মাণ কৰে আহোমৰ শেষৰজন তোমাৰ শাসনকৰ্তা কোন আছিলে তেখেত হ'ল তোমাৰ পুৰন্দৰ সিংহ আৰু এই পুৰন্দৰ সিংহৰ দিনতে 1833 ইংৰাজ আৰু তোমাৰ আহোমৰ মাজত গুৱাহাটী সন্ধি স্বাক্ষৰিত হয় এই লক্ষী সিংহৰ দিনতে প্ৰথম তোমাৰ মুৱামৰীয়া বিদ্ৰোহ হৈছিলে এই মুৱামৰীয়া বিদ্ৰোহ কি হয় মৰাণ মটক তাৰে তোমাৰ মহত্তসকলে আহোম তোমাৰ ৰাজ্যখন তোমাৰ আক্ৰমণ কৰিছিলে প্ৰথম মুৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হয় তেখেতৰ লক্ষী সিংহৰ দিনত তোমাৰ প্ৰথম মুৱামৰীয়া বিদ্ৰোহ হৈছিলে তলাতল ঘৰ কাৰেং ঘৰ কাৰ দিনত নিৰ্মাণ কৰা হয় ৰাজেশ্বৰ সিংহৰ দিনত তলাতল ঘৰ কাৰেং ঘৰ নিৰ্মাণ কৰা হয় আহোম ৰাজত্ব কালত ৰাজেশ্বৰ সিংহক তোমাৰ শাহজাহান বুলি কোৱা হৈছিলে যিদৰে তোমাৰ দিল্লীৰ শাহজাহানে লালকিল্লা বনোৱা তোমাৰ তাজমহল বনোৱা আদিৰ বাবে বিখ্যাত আছিলে ঠিক সেইদৰে এই ৰাজেশ্বৰ সিংহই বিখ্যাত তোমাৰ তলাতল ঘৰ কাৰেং ঘৰ আদি তোমাৰ এই দিল্লী ষ্টাইলত তোমাৰ বনাইছিলে সেইকাৰণে তেখেতক তোমাৰ শাহজাহান বুলি কোৱা হয় এই ৰাজেশ্বৰ সিংহ এই ৰাজেশ্বৰ সিংহ তোমাৰ ৰুদ্ৰ সিংহৰে আন এজন পুত্ৰ আছিলে ৰুদ্ৰ সিংহৰ তোমাৰ টোটেল 4জন পুত্ৰ আছিলে এজন হ'ল তোমাৰ শিৱ সিংহ এজন লক্ষী সিংহ এটা ৰাজেশ্বৰ সিংহ এটা প্ৰমত্ত সিংহ আৰু এই ৰাজেশ্বৰ সিংহ তোমাৰ এই ৰুদ্ৰ সিংহৰ পুত্ৰ আছিলে এই 10টা এমচিকিউৰ জৰিয়তে আহোম ৰাজত্বকালৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ পইণ্টছ আৰু ফেক্টছ মই তোমালোকক ডিটেইলছত ব্যাখ্যা কৰিছো ইয়াৰ ওপৰত তোমালোকে যদি কিবা আৰু জানিব বিচৰা তেতিয়াহলে মোক কমেন্ট কৰিবা এইদৰে মোৰ চেনেলটোৰ লগত জড়িত হৈ থকা আৰু নতুন নতুন ভিডিঅ'বিলাক চাই থাকা আজিলৈকে ইয়াতে থৈছো আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব লাইক আৰু